মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ তোমালোকলৈ লৈ আহিছো ঝংকাৰ পাঠ্যপুথিখনৰ সপ্তম অধ্যায়ৰ দ্বিতীয় অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। লিখো আহা। তোমালোকৰ বাৰু মনত আছেনে প্ৰথম অংশটিত যে এটা পদ্য পঢ়ি আহিছিলো বিভিন্ন ঔষধি গছৰ পাতৰ বিষয়ে? ইয়াতে কি কৰিছে, সেই পদ্যটিৰ পৰাই কিছুমান প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ আমাক কি কৰিব দিছে, লিখিব দিছে। আহাচোন আমি প্ৰশ্নত কিনো আছে চাওঁ। প্ৰথমতে ক নম্বৰ প্ৰশ্নটোত সুধিছে তুলসী পাতৰ ৰসৰ লগত কি খালে কাহ ভাল হয়? মনত আছেনে তোমালোকৰ? কি খালে ভাল হয় বাৰু? কি খালে? তুলসীৰ পাত আৰু মৌ মিলাই খালে, নহয়নে? আমি এতিয়া উত্তৰত লিখিম তুলসী পাতৰ ৰসৰ লগত মৌ খালে কাহ ভাল হয়। এইবাৰ চাওঁ আহাচোন। কি কৰিলে ছালৰ ৰোগ ভাল হয়? কি কৰিলে বাৰু? মনত আছেনে? আমি উত্তৰত কি লিখিছো চাওঁ আহাচোন। চিৰতা তিতা আৰু নিম পাতৰ বটা লগালে ছালৰ ৰোগ ভাল হয়। চিৰতা তিতা আৰু নিম পাতৰ বটা যদি আমি লগাওঁ, মানে চিৰতা তিতা বা নিম পাত যদি বটি লৈ আমি ছালত লগাওঁ, তেতিয়া আমাৰ ছালৰ ৰোগ ভাল হয়। এইবাৰ চাওঁ আহা। পেট ভালে থাকিবলৈ কি কি গছৰ পাতৰ ৰস খাব লাগে? কি কি গছৰ পাতৰ ৰস খাব লাগে? মনত পৰিছেনে পদ্যটোত আমি কি পাইছিলো? আহাচোন আমি উত্তৰত কি লিখিছো চাওঁ। পেট ভালে থাকিবলৈ মানিমুনি, মছন্দৰী আদিৰ গছৰ পাতৰ ৰস খাব লাগে। এইবাৰ চাওঁ আহাচোন। কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে আৰু কি কি লগাব পাৰি? কোৱাচোন বাৰু, নাৰ্জী পাতৰ বাহিৰেও আৰু কি কি লগাব পাৰি? মানিমুনি, দুবৰি বন, বিচল্যকৰণী এইসমূহ লগাব পাৰি। উত্তৰত লিখো আহাচোন। কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে আৰু মানিমুনি, দুবৰি বন, বিচল্যকৰণী আদি পাতৰ ৰস লগাব পাৰি। এইবাৰ চাওঁ আহাচোন। বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা গছৰ পাতবোৰ সঠিক ঠাইত আঠা লগাওঁ আহা। ইয়াতে কি দিছে, আমাক একোটাকৈ খালী ঠাই দিছে, দেখিছানে? খালী একোটা বাকচ দিছে আৰু তলত নাম লিখি দিছে। এই নামসমূহ পঢ়ি লৈ আমি বিভিন্ন ঠাইৰ পৰা গছৰ পাত সংগ্ৰহ কৰি ইয়াতে কি কৰিব লাগিব, লগাব লাগিব। প্ৰথমতে কি দি থোৱা আছে? নিম পাত। গতিকে এই ঠাইত আমি কি লগাব লাগিব? নিম পাত। এইবাৰ আছে তুলসী পাত। ইয়াত কি লগাব লাগিব? তুলসী পাত। আৰু এই ঠাইত কি লগাব লাগিব? নেমু পাত, নহয়নে? আৰু ইয়াত লগাব লাগিব নাৰ্জী পাত। আৰু ইয়াত লগাব লাগিব মানিমুনি পাত। আৰু এই ঠাইত লগাব লাগিব নৰসিংহৰ পাত। মই তোমালোকক সেই পাতসমূহৰ ছবিসমূহ ইয়াত দেখুৱাই দিছো। তোমালোকে কিন্তু বিভিন্ন গছৰ পৰা আনি ইয়াত সেই ঠাইসমূহত পাতসমূহ আঠা দি লগাবা। তোমালোকেও কিন্তু মোৰ নিচিনাকে আকৌ ছবি লগাই নথবা দেই। তোমালোকে কি কৰিব লাগিব? গছৰ পৰা পাত ছিঙি আনিব লাগিব। চোৱাচোন, এইখন নিম পাতৰ ছবি হয় আৰু এয়া হ'ল তুলসী পাত আৰু এয়া হ'ল কি? নেমু পাত আৰু এয়া হ'ল নাৰ্জী পাত আৰু এয়া হ'ল কি? মানিমুনি পাত আৰু এয়া হ'ল
নৰসিংহৰ পাত চিনি পাইছানে এই পাতসমূহ তোমালোকেও এনেকৈ বিভিন্ন গছৰ পাত ছিঙি আনি লগাবা এইবাৰ চাও আহাচোন লিখো আহা এইফালে চোৱাচোন কিছুমান ছবি দি থোৱা আছে এইফালে ছোৱালীজনীয়ে কি কৰিছে দাঁত ঘঁহিছে ল'ৰাজনে কি কৰিছে নখ কাটিছে আৰু এইফালে ছোৱালীজনীয়ে হাত ধুইছে আৰু এইজনী ছোৱালী কি কৰিছে চুলি ফনিয়াইছে নহয়নে আৰু আমি কি কৰিব লাগিব ইয়াতে আমি খালি হৈ থকা ঠাইত লিখিব লাগিব মই লিখি ৰাখিছো তোমালোকেও চোৱাচোন কেনেদৰে লিখি ৰাখিছো ৰাতি প্ৰথমতে সুধিছে ৰাতিপুৱা শুই উঠি তুমি কি কৰা এইফালে এই ছোৱালীজনীয়ে কৈছে মই দাঁত মাজো নহয়নে তাৰ পাছতে এই ল'ৰাজনে কৈছে কি কৈছে মই নখ কাটো নহয়নে তাৰ পাছত চোৱা এই ছোৱালীজনীয়ে কি কৰে ৰাতিপুৱা শুই উঠি তাই কৈছে মই হাত ধুও আৰু এই ছোৱালীজনীয়ে কৈছে মই ফনিয়াও কি ফনিয়াও বুলি কৈছে মই চুলি ফনিয়াও মই চুলি ফনিয়াও নহয়নে তোমালোকেও মনত পেলোৱাচোন তোমালোকে কি কৰা এইবাৰ চাও আহা ছবিখনত কোনে কি কৰি আছে লিখো আহা ইয়াতে দেখিছানে ছবিখনত ছোৱালীজনীয়ে কি কৰি আছে বাৰু কিতাপ পঢ়ি আছে নহয়নে গতিকে আমি কেনেদৰে লিখিম ছোৱালীজনীয়ে কিতাপ পঢ়িছে এইবাৰ চাও আহা এই ছবিখনত কি দেখিছা ল'ৰাজনে কি কৰিছে ফুলত পানী দি আছে নহয়নে আমি যদি লিখো তেতিয়া বাক্যটো হ'ব ল'ৰাজনে ফুলত পানী দিছে নহয়নে এইবাৰ চাও আহা ইয়াত কি কৰিছে বাৰু ধুবিজনে কাপোৰ ধুইছে গতিকে আমি লিখিলে কেনে ধৰণে হ'ব ধুবিজনে কাপোৰ ধুইছে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত লিখি ৰাখিবা এইবাৰ চাও আহা তলত দিয়া বাক্যটোৰ সৈতে সম্পৰ্কিত এখন ছবি আকো আহা এই বাক্যটো কি লিখি থোৱা আছে বাৰু গছত কঁঠাল লাগিছে আমি এতিয়া কি কৰিব লাগিব এই খালি হৈ থকা ঠাই এজোপা কঁঠাল গছ আঁকিব লাগিব আৰু লগতে তাত কি থাকিব লাগিব কঁঠাল লাগি থাকিব লাগিব পাৰিবানে তোমালোকে পাৰিবা ন মই এখন ছবি তোমালোকক দেখুৱাইছো তোমালোকে চোৱাচোন এইয়া দেখিছানে এই ছবিখনলৈ চোৱাচোন এইজোপা হ'ল কঁঠাল গছ নহয় জানো এইজোপা কি গছ কঁঠাল গছ আৰু ইয়াত কি লাগি আছে কঁঠাল লাগি আছে নহয়নে তোমালোকেও এনেদৰে আঁকিবলৈ যত্ন কৰিবা নহলে ইয়াতকেও ভালকে আঁকি দিবা নহয় জানো ঠিক আছে বাৰু মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত পুনৰ এটি নতুন অংশ লৈ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ